দিছে যিসকল দলীয় দলীয় লোকসকলক তেওঁলোকে ইতিমধ্যে আহি বিধায়কগৰাকীক শুভেচ্ছা জনাইছে। মই উল্লেখ কৰিলোঁ যে তেওঁ বিধায়ক আছিল আৰু এইবাৰ দ্বিতীয়ৰ বাবে। থেংক ইউ। সদায় মাৰ আশীৰ্বাদ থাকিব। দলীয় লোকসকলক তেওঁলোকে ইতিমধ্যে আহি বিধায়কগৰাকীক শুভেচ্ছা জনাইছে। মই উল্লেখ কৰিলোঁ যে তেওঁ মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাষ্ট্ৰীয় সভাপতি নবীন নীতিনজী, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকে ধৰি সকলো জ্যেষ্ঠ নেতৃবৰ্গক মই ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ ওপৰত আস্থা প্ৰকাশ কৰি দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়া, ৰাজ্যিক সভাপতি ডাঙৰীয়া সকলোকে মই ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ ওপৰত আস্থা প্ৰকাশ কৰি সৰুপথাৰ সমষ্টিৰ জনসাধাৰণক সেৱা কৰিবৰ বাবে মোক দ্বিতীয়টো সুযোগ প্ৰদান কৰিছে। আৰু মই দলে যি আস্থা প্ৰকাশ কৰি মোক দায়িত্ব দিছে, এই আস্থা কেতিয়াও ভংগ হ'বলৈ নিদিওঁ। বৰঞ্চ সৰুপথাৰ সমষ্টিক আৰু অধিক আগবঢ়াই লৈ যাবলৈ আমি সংকল্পৰে কাম কৰিম। সমষ্টিটোৰ এটা সময়ত বহুত সমস্যা আছিল। 21 চনত অসমৰ আটাইতকৈ পাছপৰা সমষ্টি আছিল। সি আজি আহি অসমৰ ভিতৰতে এটা জিলিকা সমষ্টিত পৰিণত হৈছে। এই সমষ্টিটোক আৰু আগুৱাই লৈ যাব লাগিব, যাতে সদায় আমি অসমৰ প্ৰথম 5-10টা সমষ্টিৰ ভিতৰত জিলিকি থাকিব পাৰোঁ। এনেকুৱা নহয় যে বেলেগত ডেভেলপমেণ্ট নহ'ব, আমাৰহে হ'ব, চবতে ডেভেলপমেণ্ট হ'ব। কিন্তু তাৰ মাজতো আমাৰ অঞ্চলটোক যাতে আমি জিলিকাই ৰাখিব পাৰোঁ, তাৰ কাৰণে সদায় কাম কৰি যাম। মই জীৱন চুতীয়ালৈ শুভেচ্ছা জনাইছোঁ। যদিও নিৰ্বাচনত তেওঁ আমাৰ মূল প্ৰতিদ্বন্দ্বিতালৈ আহিব নোৱাৰিবই, তথাপিতো এক সুস্থ ৰাজনৈতিক যুঁজৰ বাবে তেখেতক আহ্বান জনাইছোঁ। যি ৰাজনৈতিক যুঁজে সৰুপথাৰৰ ৰাজনৈতিক পৰম্পৰাক এটা নতুন মাত্ৰা প্ৰদান কৰিব, এটা সুস্থ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আশা কৰিছোঁ। আৰু তেওঁ যিহেতু এসময়ত কিছুদিনৰ আগলৈকে 2025 চনলৈকে বিজেপিতে আছিলে, মই ভাবোঁ বেলেগ এটা দললৈ এমাহ বা 1.5 মাহৰ ভিতৰত কেৱল টিকেটৰ আশাত তেখেত গৈছে। গতিকে মূল আইডিঅ'লজি যদি বিজেপিৰে আছিলে যিহেতু, গতিকে সুস্থ ৰাজনৈতিক চিন্তাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু ৰাইজেও ভাল পাব। পৰাজয় হোৱাটো নিশ্চিত, তেওঁ হাৰিব, কিন্তু সুস্থভাৱে যাতে যুঁজ কৰে তাৰ কাৰণে অনুৰোধ কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।